পৰিচয় কৰিম আৰু কিন্তু মাজুলীলৈ আহিছে হয় তেওঁলোককতো সম্ভাষণ জনোৱাটো মোৰ দায়িত্ব। মাজুলীৰ বিষয়ে শুনিছিলোঁ কিন্তু আহিম বুলি মানে ভাবা নাছিলোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম এটা নতুন ভিডিঅ' আৰু আজি এই ভিডিঅ'টোত আপোনালোকক দেখাবলৈ পাই সুখী হ'ম যে মানে ডাইৰেক্ট মানে আপোনাৰ ছাছপেন্স নথকাকৈ কথাখিনি কৈছোঁ সেইকাৰণে যে ভিডিঅ'টো চাবলৈ আকৰ্ষণীয় হয়। আৰু গতিকে মই আহি পালোহি ফেৰীঘাট, দেখিছে চাৰিওফালে ফেৰীঘাট আছে আৰু আজি অলপ বেলেগ ধৰণৰ মানে আগতে আপোনালোকক ইনফৰমেশ্যন টাইপ ভিডিঅ' বনাইছোঁ, আজি অলপ ইনফৰমেশ্যন টাইপেই হ'ব। গতিকে ভিডিঅ'টো একদম কণ্টিনিউ চাই থাকক। আৰু ক'বলৈ গ'লে আজি ভাল এটা মানে অনুষ্ঠান টাইপৰ নহয়, গতিকে এটা মই গৌৰৱে ক'ব পাৰোঁ যে বেলেগ এখন ডিষ্ট্ৰিক্টৰ মানুহ মানে বেলেগৰ পৰা আহি পেলাই মাজুলীত তেওঁলোকক মই দেখাব পাৰিছোঁ। মানে মাজুলীখন অলপ তেওঁলোকেতো জানিবই, আজিকালি গুগল মেপ য'তে ত'তে চাব পাৰে, কিন্তু তেওঁলোকক মই আমুক জেগাত আমুকখন আছে, আমুক এইপিনে গ'লে এনেকুৱা হয় মানে অলপ সহায় কৰিছোঁ। আৰু গতিকে মোৰ ফালে দেখিছে এইপিনে মাৰ্ঘেৰিটাৰ পৰা আহিছে শিক্ষামূলক ভ্ৰমণৰ বাবে। আৰু গতিকে সকলোখিনি ছাত্ৰ ছাত্ৰী আছে, লগতে শিক্ষাগুৰু সকলো আছে আৰু তেওঁলোকৰ লগত চিনা পৰিচয় কৰিম আৰু কিন্তু মাজুলীলৈ আহিছে হয় তেওঁলোককতো সম্ভাষণ জনোৱাটো মোৰ দায়িত্ব। গতিকে মোৰ ফালৰ পৰা এখন ফুলাম গামোচা যি পাৰিছোঁ মানে সহায় তেওঁলোকক সম্ভাষণ জনাইছোঁ। আৰু গতিকে এফালে আছে আপোনাৰ গতিকে ক'বলৈ গ'লে মই মানে কালি তেওঁলোকক মই সুধিছিলোঁ কেইজন আহিব কি কথা, বিশেষ মই নাজানিছোঁ। তেওঁলোকৰ মুখে শুনিলোঁ 3জন নে 4জন। আৰু গতিকে বিশেষ মই ইমান মানে প্ৰস্তুতি হৈ নাহিছিলোঁ। আৰু গতিকে কোনোবা এজন থাকি গৈছে আৰু গতিকে সেইখিনি ধৰি নাথাকিব। আৰু গতিকে সকলোৰে লগত চিনাকি হৈ লওঁ। আৰু প্ৰথমে মই চিনাকিটো আগবঢ়াই দিব বিচাৰিছোঁ। ভাইটি আমাৰ খুব মৰমৰ, মাজুলীলৈ আহিলোঁ, তেখেতে আমন্ত্ৰণ কৰিলে। মাজুলীৰ বিষয়ে ইমান আমাৰ জ্ঞান নাছিল, কিতাপ পত্ৰত যিখিনি পঢ়িছিলোঁ, কিন্তু প্ৰেক্টিকেলি মাজুলীলৈ আমি অহা নাছিলোঁ। তাৰ আমন্ত্ৰণজনত আমি আহিলোঁ বাপুতি গগৈ মধ্য ইংৰাজী বিদ্যালয়, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ। তেখেতে আমাক আমি যোৱাকালি নিশা 10 বজাত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ, 4 বজাত আমি গড়মূৰ পালোহি। আৰু তেখেতে তাত পোৱাৰ পাছৰ পৰা আমাক প্ৰতিটো ক্ষেত্ৰত এই মুহূৰ্তলৈকে আমাক তেওঁ গোটেই মাজুলী আমি প্ৰায় সত্ৰকেইটা ঘূৰিলোঁ আৰু এই ঘাটো চালোহি। তেওঁ আমাক সহযোগ কৰিলে, আমাক গোটেইখিনি চোৱাত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে মাজুলীৰ বিষয়ে এটা সাম্যক জ্ঞান অন্তত তেওঁলোকে পাইছে বুলি মই ভাবোঁ। তেখেতে খুব ধুনীয়াকৈ আমাক মাজুলীৰ দৰ্শন কৰালে। এনেধৰণে এখেতৰ দৰে যদি যুৱকসকলে বিভিন্ন ঠাইৰ পৰা অহা মাজুলী চাবলৈ অহা দৰ্শকসকলক যদি আঁত ধৰি দিয়ে বা তেখেতলোকে গাইড হিচাপে কাম কৰি দিয়ে, মই ভাবোঁ যিসকলে মাজুলীলৈ আহে তেওঁলোকে যথেষ্ট উপকৃত হ'ব। আৰু সেয়েহে মই এই আপাহতে মৰমৰ ভাইটিক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা। ধন্যবাদ। আৰু এইখিনি আছে ছাৰ, আপোনাৰ ভাল নাম? মোৰ নাম ভৱানী শংকৰ উপাধ্যায়, মই বাপুতি গগৈ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক। গতিকে আজি খুবেই ভাল লাগিল। ভাইটি আজি আমাক গোটেই মাজুলী এপলক বুলি ক'ব লাগে, গোটেই আমাক মানে দৰ্শন কৰালে। গতিকে আমি তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মইতো প্ৰথমবাৰ মাজুলীলৈ আহিছোঁ, মাজুলী ফাৰ্ষ্ট আহিছোঁ। আগতে মাজুলী অহাও নাছিলোঁ। গতিকে মাজুলী চাই পেলাই খুব আনন্দিত হৈছোঁ, কাৰণ মাজুলী এখন পৃথিৱীতে এখন মানে বৃহৎ নদীদ্বীপ। গতিকে মাজুলীখন চাই খুব ভাল লাগিছে। আমি প্ৰফুল্লিত, আমাৰ ল'ৰা ছোৱালী উপকৃত হৈছোঁ বুলি মই ভাবিছোঁ। গতিকে সকলোকে আজি তেখেতে যি মানে আমাক মানে তেখেতক অৰিহণা যোগালে, তেখেতৰ কাৰণে সেইকাৰণে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে জানি আছোঁ এইখিনি আছে আমাৰ প্ৰধান শিক্ষক, আমাৰ বাপুতি গগৈ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিমাকৰ উপাধ্যায়। ছাৰ অনুভৱ কেনেকুৱা ইয়াত? মানে প্ৰথমতে আপোনাৰ ভাল অনুভৱ চবেই ক'ব, কিন্তু এনেই আপোনাৰ বেয়া কি লাগিলে? অকণমান জাষ্ট বেয়াটো লগা কিবা মালি খালে বা কিবা তেনেকুৱা নিচিনা? এইটো প্ৰাকৃতিক এটা আমি হেৰি পাইছোঁ, যিহেতু ধূলিও এটা প্ৰাকৃতিৰ লগত সম্পৰ্ক থকা বস্তু। আৰু আমি কংক্ৰিটৰ চহৰত যে আমি ধূলি নাপাওঁ, আজি আমি ইয়াত প্ৰাকৃতিকভাৱে আমি পাইছোঁ, আমাৰ ভাল লাগিছে।
আৰু কি হ'ল মোৰ অৱশ্যে এইটো প্ৰথম যাত্ৰা নহয়, দ্বিতীয় যাত্ৰা হ'লেও মই দ্বিতীয় যাত্ৰাটো মই মানে কি হৈছে আৰু কিবা ভোক থাকি গৈছে, মই আৰু এবাৰ আহিম, তৃতীয়বাৰ আহিম, চতুৰ্থবাৰ আহিম নিচিনাকৈ মোক লাগি আছে। আৰু আমাক গাইড কৰাৰ কাৰণে ভাইটিক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু এইপিনে বাইদেউ আছে, একদম মৰম লগা বাইদেউ দেই। বাইদেউ আমাৰ ছায়েন্স টিচাৰ মাধৱী দাস। হয়, কেনেকুৱা লাগে? মাজুলী মই প্ৰথম আহিছোঁ। মাজুলী মানে আহোঁতে মানে আপোনাৰ প্ৰথমেই আহিছে? প্ৰথম আহিছোঁ না, মোৰ ভাল লাগিলে। মই কাৰণ মোৰ এনেও অলপ এডভেঞ্চাৰ ভাল লাগে। গাইড ঠেকেচনি খালে? ঠেকেচনিটো খাইছোৱেই, ঠেকেচনি খাম বুলি ৰাস্তা যথেষ্ট ভাল। মাজুলী বিশেষকৈ আমি সামগ্ৰিকভাৱে মাজুলীৰ ৰাস্তা আমি যথেষ্ট ভাল পাইছোঁ। আমি যিমানখিনি কেইবাখনো ডিষ্ট্ৰিক্ট পাৰ হৈ আহিলোঁ, তাৰ ভিতৰত মাজুলী এৰিয়াত যেতিয়া সোমাইছোঁ আমি মাজুলীৰ ৰাস্তাখিনি যথেষ্ট উন্নত। যিবোৰ ৰাস্তা কল্পনাই কৰা নাছিলোঁ যে ইমান ধুনীয়াকৈ হ'ল, সেইখিনি চৰকাৰক কিন্তু আমি কৃতজ্ঞতা জনাম। আচ্ছা, মাজুলীত কিবা খোৱা টেষ্ট কি মানে বেছি ভাল লাগিলে? সেইটো কিবা এটা গ্ৰহণ কৰা হ'ল মানে আহাৰমুঠি মই ইয়াৰ স্থানীয় খাদ্যই খালোঁ, মোৰ ভাল লাগিলে। যিটো মানে আমি এতিয়া টাউনত যিটো খোৱা সেইটোৰ লগত ইয়াৰ খোৱাৰ অকণমান জুতিটো অলপ বেলেগ পালোঁ, ভাল লাগিলে মোৰ। আৰু এতিয়াতো মই মোৰ স্কুলৰ পৰিয়ালৰ লগত আহিছোঁ, নেক্সট মই মোৰ ফেমিলিৰ লগত আহিম বুলি মই ৰেডি হৈ আছোঁ। মানে প্ৰি প্লেন মানে কেতিয়া আহিম ক'ব নোৱাৰোঁ, খুব সোনকালে। আচ্ছা, আৰু এইপিনে গোটেই ছাত্ৰ ছাত্ৰীসকল আছে, আৰু তেওঁলোকৰ মানে ছাত্ৰ ছাত্ৰী ছাৰসকলৰ ফালৰ পৰা, মোৰ ফালৰ পৰা ভাইটি ভণ্টি, আৰু গতিকে তেওঁলোকৰ ফালৰ পৰা কাৰ পৰা জানিম? কোনজনী আহিবা? দাদা আমি 10-15 মিনিটত পাই যাম। আছে ভণ্টি? মোৰ নাম জুলি মেছ। কেনেকুৱা লাগিলে মাজুলী? মানে ছাৰহঁতৰ লগতো আহিছে, এনেই মাজুলী ফুৰি কেনেকুৱা লাগিলে? ভাল লাগিলে ফুৰি। আমি প্ৰথমবাৰ আহিছোঁ ইয়ালৈ, আৰু এইবোৰ জেগা দেখা নাই, আজি প্ৰথমবাৰ দেখিছোঁ, ভাল লাগিছে। আচ্ছা আচ্ছা, মাজুলীত কিবা মানে তোমাৰ আগতে আহি থাকিম বুলি ভাবিছে, মানে অহাৰ প্লেন আছিলে নেকি আগতে? মানে ভাবিছিলে নেকি মাজুলী এনেকৈ স্কুলৰ ফালৰ পৰা নহয় ঘৰৰ ফালৰ পৰা এনেকৈ যোৱা? এনেকৈতো মাজুলীৰ বিষয়ে শুনিছিলোঁ, কিন্তু আহিম বুলি মানে ভবা নাছিলোঁ। স্কুল ফালৰ পৰা আহিব পালেতো ভাল লাগিলে। আচ্ছা, ছাৰহঁতে কিবা কৈছে নেকি? এনেই কিবা এনেকৈ যে খঙত যে কিবা এটা কয়, ঐ নকৰিবি বোলে, এই তেনেকুৱা কৈছে নেকি মাজুলীত? এতিয়া নকয়, এতিয়া কেমেৰা আগত নকয়? আৰু নাই কোৱা ছাৰ, নাই কোৱা। আচ্ছা, আৰু সঁচাকৈ ক'বলৈ গ'লে ইয়াত বিশেষকৈ চবৰ লগতে ফ্ৰী হ'লোঁ, আৰু বিশেষকৈ এজনী ভণ্টি পালোঁ এইপিনে। নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰীমতী খুজিতা ফুকন। আচ্ছা, তো ভণ্টিয়ে মোক উপহাৰ এটাও দিছে দেই, মই ফাৰ্ষ্ট টাইম পাইছোঁ মানে এনেকৈ মানে বেলেগ ডিষ্ট্ৰিক্টৰ ভণ্টি এজনীয়ে যে উপহাৰ দিছে, গতিকে উপহাৰটো বেগত আছে, সেইটো পাছত আপোনালোকক দেখাই থাকিম। আৰু এইপিনে ভাইটি আছে, ভাইটি ক'ত গ'লা? আৰু গতিকে গোটেই ফেমিলিটোক লগ পালোঁ এই ভাইটিৰ কাৰণে। মানে মোৰ ক'বলৈ গ'লে মানে মোৰ ফেমিলি ঘৰ মাজুলীটো এটা, তিনিচুকীয়াটো এটা, আৰু ভাইটি গোটেই একদম ফেমিলি মেম্বাৰে মোৰ। আৰু গতিকে ভাইটিয়ে গোটেইখিনি লগতে ছাৰৰ নাম্বাৰ দিলে, কণ্টেক্ট নাম্বাৰ দিলে, ছাৰৰ লগত কণ্টেক্ট কৰাইলে, আৰু গোটেইখিনিকে লগ পালোঁ, আৰু খুব ভাল লাগিলে ভাইটিক। থেংক ইউ। ক'বলৈ লাজ কৰিছে, কেমেৰাত ফাৰ্ষ্ট টাইম আহিছে গম পাইছোঁ মই।